আপোনাৰ নামৰ প্ৰথম আখৰটো এম হয় নেকি? যদি এম হয় তেনেহলে এই ভিডিওটো কেৱল আপোনালোকৰ বাবে বনাই থকা হৈছে আৰু বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিও হ'বলৈ গৈ আছে কাৰণ মই কথা পাতিবলৈ গৈ আছো এম আখৰৰ ব্যক্তিসকল কেনেকুৱা হয়, তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হয়, বিয়াত কি প্ৰব্লেম আহে বা প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা, সেই সকলোবিলাক কথা আমি পাতিবলৈ গৈ আছো। কিন্তু তাৰ আগতে জাস্ট এটা কাম কৰিব, ভিডিওটো লাইক কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। একেবাৰে নতুন চেনেল হয়, আপোনালোকে সাপোৰ্ট কৰিলে ভাল লাগিব। আৰু মই এতিয়া আহি গৈছো আজি ভিডিওটোৰ মূল বিষয়টো লৈ বা টপিকটো লৈ। আৰু প্ৰথম কথা, এম আখৰৰ যিবিলাক ব্যক্তি হয় তেওঁলোকৰ খংটো বহুত চোকা, কিন্তু খংটো বেছি সময় নাথাকেও বাৰু। যেতিয়া খংটো উঠে ৩-৪ মিনিট একেবাৰে বিজুলী মৰা দি মাৰে, কিন্তু হঠাৎ নাইকিয়া হৈ যায় খংটো। আৰু এম আখৰৰ ব্যক্তিসকলক ৰুল কৰে আচলতে ৰাহু আৰু মঙ্গল গ্ৰহ হয়। তাৰ লগতে সূৰ্য আৰু কেতুৰ আশীৰ্বাদ এম আখৰৰ ব্যক্তিসকলৰ লগত সদায় থাকে। কিন্তু আটাইতকৈ বেছি নেগেটিভ দিশটো হৈছে যে মহিলাৰ যদি এম আখৰৰ নাম হয় তেনেহলে বহুত বেছি আচলতে প্ৰব্লেম হোৱা দেখা যায়। ল'ৰাবিলাকৰ ক্ষেত্ৰত অলপ বেলেগ, ল'ৰাবিলাকে লাইফত বহুত বেছি কিবা কিবি কৰা দেখা যায়। কিন্তু এম আখৰৰ যদি আপুনি মহিলা হয় তেনেহলে বহুত বেছি আপোনাৰ লাইফত প্ৰব্লেম হয়। আৰু মই এটা কথা প্ৰথমতে ক'ব বিচাৰিম যে এম আখৰৰ ব্যক্তিসকলৰ বাবে আজি যদি আপোনাৰ লাইফত বহুত ভাল চলি আছে, কিন্তু কাইলৈ আপুনি তাজপাতৰ দৰে খহি পৰিবলৈ বেছি সময় নালাগে। হয়, এইটো একেবাৰে 100% ৰাইট বুলি ক'ম যে এম আখৰৰ যিবিলাক ব্যক্তি হয় তেওঁলোক একেবাৰে তাজপাতৰ দৰে কেতিয়াবা খহি পৰে আৰু একেবাৰে হঠাৎ এইবিলাক মানুহ জনপ্ৰিয় হৈ যায় বা তেওঁলোকৰ ভাগ্য সলনি হৈ যায়। কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে, কাৰণ মই কৈছিলোৱে যে তেওঁলোকৰ আশীৰ্বাদ থাকে কেতু আৰু সূৰ্যৰ। ইয়াৰ লগতে ৰুল কিহে কৰে তেওঁলোকক ৰাহু আৰু মঙ্গল গ্ৰহ হয়। গতিকে মই সাজেষ্ট কৰিম যিসকল মহিলাৰ নাম এম হয় তেওঁলোকে আচলতে ইমান বেছি যিটো জেদি ভাৱ, সেই জেদি স্বভাৱটো যাতে ইমানকৈ নাৰাখে। আৰু সাধাৰণতে বহু দেখা গৈছে যে এম আখৰৰ যিবিলাক পুৰুষ হয় তেওঁলোকে বহুত বেছি সাকসেছ লাইফত পাইছে। মুকেশ আম্বানী, আপোনালোকক এটা উদাহৰণ দিবলৈ চেষ্টা কৰিলো, ভাৰতৰ আটাইতকৈ বেছি ধনী ব্যক্তি মহেন্দ্ৰ সিং ধোনী কিমান বেছি সাকসেছ আপোনালোকে জানে। কিন্তু এম আখৰৰ যিবিলাক মহিলা আছে তেওঁলোকৰ লাইফত বিয়াত প্ৰব্লেম হোৱা দেখা যায়। তাৰ লগতে যদি প্ৰেমত কাবাৰ লগত পৰে তেনেহলে সেই প্ৰেমত ব্যৰ্থ হোৱা প্ৰায় দেখা যায় আৰু হঠাৎ আচলতে তেওঁলোক প্ৰেমত পৰি যায়। ল'ৰা হওক বা ছোৱালী হওক দুইটাই কৈছো, এম আখৰৰ ব্যক্তি যদি আপুনি হয় তেনেহলে হঠাৎ কাৰোবাৰ প্ৰতি আপুনি ইমপ্ৰেছ হয় আৰু প্ৰেমত পৰি যায়, যাৰ ফলত আপুনি বিপদত পৰিবলগীয়া হয়। বহুত বেছি আপুনি ইমোচনেল হয় আৰু ইমোচনেল হোৱাৰ বাবে আপোনাক বহুত বেছি মানুহে ফাইদা উঠোৱা দেখা যায়। আৰু প্ৰেমত মই ক'লো যে বহুত সোনকালে পৰে আৰু সঁচা ভাল পোৱা বা প্ৰেম এইবিলাক মানুহে সাধাৰণতে নাপায়। আৰু লাইফত তেওঁলোকৰ এটা বা দুটা হাৰ্টব্ৰেক আহিবই, একেবাৰে অন্তিমটো পৰ্যায়ত আহি হলো এৰা এৰি হ'বই। এইটো একেবাৰে দেখা গৈছে। আৰু যিসকল এম আখৰৰ ব্যক্তিৰ প্ৰেমত আচলতে সাকসেছ হৈছে তেওঁলোক হয়তো বহুত কম ব্যক্তিয়ে থাকে বা 100ৰ ভিতৰত 99% আচলতে ব্যৰ্থ হয় প্ৰেমত। কিন্তু 1% যিসকলে সাকসেছ পায় তেওঁলোক অকমান লাকি হয়, বেলেগ গ্ৰহৰ হয়তো তেওঁলোকৰ সাপোৰ্ট থাকে। কিন্তু অলমোষ্ট 99% প্ৰেমত ব্যৰ্থ হোৱা দেখা যায়। আৰু বিয়াত ছোৱালীৰ প্ৰব্লেম হয়, ল'ৰাবিলাকৰ চলি যায়। কিন্তু ছোৱালীৰ কথা যেতিয়া মই ক'বলৈ যাওঁ তেনেহলে বিয়াত তেওঁলোকৰ প্ৰথম অৱস্থাত কি হয়, বিয়াটো ধুনীয়াকৈ হৈ যায়, কিন্তু এবছৰ দুবছৰ যেতিয়া হৈ যায় তাৰ পাছতে সংসাৰত যিটি খেলি মেলি হোৱা দেখা যায়। আৰু কিয় হোৱা দেখা যায় বুলি ক'লে মই এইটোৱে ক'ম যে তেওঁলোকক যিহেতু ৰাহুৱে ৰুল কৰে, তেওঁলোকৰ মনটো একেথিৰে নাথাকে। আজি ইয়াত ভাবিব কথা, কাইলে বেলেগত ভাবিব তেওঁলোকে কথা, আৰু বেলেগক সোনকালে কথাবিলাক বিশ্বাস কৰি লয় বাবে লাইফত বহুত বেছি প্ৰব্লেমৰ সন্মুখীন হয়, বিশেষকৈ ছোৱালী। আৰু ল'ৰাৰ ক্ষেত্ৰত অকমান বেলেগ, ল'ৰাবিলাকৰ যিটো দিমাগ হয় বিশেষকৈ ৰাহুৱে অকমান ভাল কৰি দিয়ে বা মঙ্গল গ্ৰহৰ যিটো সাপোৰ্ট থাকে তাৰ পৰা তেওঁলোকে ভাল পলিটিচিয়ান হয়, ভাল স্পৰ্ট পাৰ্চন হয়। তাৰ লগতে ডান্সিং, এক্টিং, মুঠতে যিকোনো ফিল্ডতে তেওঁলোক যাব পাৰে আৰু ল'ৰাবিলাক বহুত বেছি সাকসেছ হোৱা দেখা যায়। কিন্তু ছোৱালীৰ ক্ষেত্ৰত ইমান বেছি ভাল মই দেখা নাই বা ইমান বেছি আচলতে ভাল নহয় যিবিলাক মহিলাৰ নাম এম আখৰে ষ্টাৰ্ট হৈছে। আৰু আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে নিশ্চয় কৰিব পাৰে। সাধাৰণতে মই আপোনালোকক সাজেষ্ট কৰিম যে যদি পাৰে গণেশ পূজা আপোনালোকে কৰিব। হয়, গণেশ পূজা যদি কৰে আপোনালোকৰ লাইফত বহুত বেছি ভাল ৰিজাল্ট আচলতে অহা দেখা যায়। আৰু যিসকলৰ এতিয়া বৰ্তমান সময়ত প্ৰব্লেম চলি আছে লাইফত তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে, মই নিশ্চয় ঠিক কৰিব পাৰিম। আৰু মোৰ এইবিলাকৰ লাহে লাহে অভিজ্ঞতা হৈ আহিছে। গতিকে আপোনালোকৰ লাইফতো যদি এম আখৰৰ আপুনি যদি ব্যক্তি হয় কিন্তু প্ৰব্লেম চলি আছে লাইফত, যদি সাকসেছ পোৱা নাই তেনেহলে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। বা ৰিলেশ্যনশ্বিপ প্ৰব্লেম হৈ আছে, বিয়াত প্ৰব্লেম হৈ আছে, এইবিলাকৰ ক্ষেত্ৰতো মই ঠিক কৰিব পাৰো, আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। এইটোৱে আছিল আজি ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাই দিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।